ঘটনাটো আচলতে অতি লজ্জাজনক আৰু নিন্দনীয় আৰু মানে ইয়াৰ কোনো ভাষা নাই। মানে আমি সদৌ অসম হিন্দু যুৱ পৰিষদে জিলা প্ৰশাসনক আমি 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত এই লম্পটগৰাকীক যাতে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু ইয়াক যাতে অতি গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা তেওঁৰ বিচাৰ প্ৰক্ৰিয়া চলাই ফাঁচীকাটত ল'ব। আৰু এটা কথা আমি আহ্বান কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে, যিসকলে ভাতৃত্ববোধৰ কথা কয়, যিখিনি মাইনৰিটি সুৰক্ষাৰ কাৰণে যিখিনি সংগঠন আছে সঘনাই মাত মাতে, তেওঁলোকক আমি আহ্বান কৰিছোঁ, আপোনালোকে যে ভাতৃত্ববোধৰ কথা কয়, ভাতৃত্ববোধৰ যদি আপোনালোকে পৰিচয় দিব লাগে, আজি আপোনালোকে ওলাই আহি এই বৰভূঞাক অতি সোনকালে আপোনালোকে ৰাইজৰ মাজত আপোনালোকে জিলা প্ৰশাসনক আৰক্ষীক আপোনালোকে গতাই দিয়ক। তেতিয়া আমি ক'ম হয় ভাতৃত্ববোধৰ কথা তেওঁলোকে কোৱাৰ যুক্তি আছে। আমি প্ৰত্যেক দিনে এটা এটা কথা শুনো আৰু সেই বিশেষ জঘন্য কাণ্ডবিলাক, ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ডবিলাক বিশেষ এটা সম্প্ৰদায়, সেই বিশেষ সম্প্ৰদায়টো আমি সদায় গৰিহণা দিওঁ আৰু সদায় এই ইহঁত নিকৃষ্ট কামবিলাক কৰিবলৈ সদায় অগ্ৰণী ভূমিকা লয়। চুৰি, ডকাইতি, ধৰ্ষণ এই বিশেষ সম্প্ৰদায়ৰ, যি সম্প্ৰদায় মিয়া বুলি কয়, আমি সেই মিয়া জাতিটোক সঁচাকৈ আমি ঘৃণনীয় বুলি ভাবিছোঁ। আৰু তেখেতসকলে সদায় আমাৰ ওপৰত অত্যাচাৰ কৰি আছে বিভিন্ন মাধ্যমেৰে জৰিয়তে, হয় চুৰি, ডকাইতি, ধৰ্ষণ, আমাৰ মানুহৰ ওচৰত আমাৰ কণ ছোৱালী, আজি যিটো ঘটনা কৰিছে মাত্ৰ 5 বছৰীয়া এগৰাকী ছোৱালী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।